বেহালিতে শ্রাবণের চাষের জমিতে দেখা দিয়েছে ফাটল। স্লুইস গেট থেকে পার্শ্ববর্তী নালায় জল না ছাড়ার অভিযোগ। হাহাকার অবস্থা এলাকার কৃষকদের। অবিলম্বে স্লুইস গেটটি সক্রিয় করা হোক স্থানীয় প্রশাসনের কাছে, এমনটাই দাবি জানিয়েছেন স্থানীয়রা। নিশ্চয় আপোনালোকে গম পায় এতিয়া আমাৰ কৃষকজীৱী মানুহৰ খেতি পথাৰৰ দিন, কিন্তু একমাত্ৰ আজি পশ্চিম ৰাংচালি দলনি গটিয়ামাৰি এইটো কমপ্লিটলি এই চুইচ গেটৰ ওপৰত ডিপেণ্ড কৰি কৃষকসকলে ধান খেতি কৰে। আচলতে সঁচা কথা, আজি এমাহ বা আপোনাৰ 2 মাহৰ আগত ইয়াত কাম এটা হৈছিল, ড্ৰেইনৰ কাম। ইয়াত জৈনক নামটো মই নাজানো, লোকেল ল'ৰা এটা, মোৰ আমাৰ বিহুমাৰী ল'ৰা এটা ইয়াত জড়িত হৈছে। তেওঁ কামখিনি কৰিছিলে, বহুত টকাৰ কাম হৈছিল, কিন্তু তেওঁলোকে কমপ্লিটলি কামলি দুৰ্নীতি কৰিছে। আপোনালোকে জানে এতিয়া ভৰ বাৰিষাৰ বতৰ হয়নে, এতিয়া মানুহ কৃষকক পানী লাগে, কিন্তু আপুনি চুইচ চাক তলত যিটো টালি টোপোলা বান্ধিব লাগে, যিটো টায়াৰ লগাব লাগে নহয় জানো, পানী লিক হ'ব লাগে, তাত তেওঁলোকে লগা নাই। মানে আমাৰ সন্দেহ তেওঁলোকে কমপ্লিটলি পইচাখিনি মাৰি পেলাই যেন তেন কামখিনি কৰিছে, আৰু গোটেই কাম খেলি মেলি কৰি পেলাই পইচাখিনি তেওঁলোকে উদ্যোগ কৰি পেলাই লৈছে। আমি দাবী জনাইছোঁ এই বিভাগৰ মন্ত্ৰীক যে অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ, অন্যথা অদূৰ ভৱিষ্যতে তেওঁলোকৰ ওপৰত ৰাইজে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য থাকিব।